নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আমিও ভালে আছোঁ বুলি কি ক'মনো, মোৰ মানে পেটৰ বেমাৰ হৈ আছে। দুপৰীয়া আগবেলালৈকে ঠিকে আছিলে, দুপৰীয়াৰ পৰা পেটটো গুৰগুৰাই আছে একদম, মানে কিবা কামুৰি ধৰা নিচিনা, আৰু পেটটো বিষাই আছে মানে অকণমান। এতিয়া যাবলৈ তথাপিতো এতিয়া যাব লাগিব, মানে ওলাইছোঁ দেখিছে ৰেচিডি হৈ পেলাই সেইজনী ওলাই আছে হাই বুলি কওঁ। তাৰপিছত এতিয়া মানে তাইৰ লগৰজনী বাৰ্থডে, ইমান দূৰত হলেশ্বৰ মন্দিৰৰ ওচৰত, সেইফালে গৈ পোৱা নাই আগে পিছে। এনেই মন্দিৰলৈ গৈছোঁ, এইফালে মানুহৰ ঘৰলৈ গৈ পোৱা নাই। এতিয়া যাবলৈ ওলাইছোঁ এয়া। তাৰপিছত তাতে গৈ আপোনালোকক দেখাম সেইজনী কি আৰু ভিডিঅ' কৰাৰ কাৰণে মানে এইফালে গৰমত তাইক বহাই থৈ দিছোঁ। ওপৰত তলে ফেন বন্ধ কৰে, বিৰাট গৰম ঘূৰাই থাকে নহ'লে। তাৰপিছত তাতে গৈ দেখাম কি খুৱাই, কেনেকৈ এৰেঞ্জ কৰিছে। চিম্পলকৈ পাতিছে চাগে কিজানি, মোৰ অলপমান আমাৰ ছোৱালী বাৰ্থডেটো তাইক মাতোঁ যে, এতিয়া যাব লাগিব ন, তাই আহে আৰু দূৰ হ'লেও যাব লাগিব। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। মিনি ব্লগে হয়নে, শ্বৰ্ট ভিডিঅ'ই হয়নে, ভিডিঅ'ই হয়, ব্লগে হয়নে নাজানো, আৰু চাই থাকিব শেষলৈকে, আৰু ভাল পালে লাইক এটা কৰি দিব। ব'লক ব'লাই আহি পাই গ'লোহি বাৰ্থডে ঘৰ, আৰু এইজনী দেখিছে বাৰ্থডে গাৰ্ল, দুইজনী খুব কথা পাতি আছে। আৰু ইফালে সেই লিকিজনী দেখিছেনে, তাই একদম মোবাইল চাই আছে। আমাৰ চিকু যেনেকৈ, ভণ্টি ল'ৰাটো যেনেকৈ মোবাইল চালে আৰু একো নালাগে তেনেকৈয়ে চাইছে। মানে আজিকালি ল'ৰা ছোৱালীবিলাকে মোবাইলটো দিলে আৰু মাক বাপেক কাকো নালাগে, বাছ তাতে ব্যস্ত, মাহঁতে আৰামত কাম কৰিব পাৰে। মানে সেনেকুৱাই হৈছে, চবৰে ক্ষেত্ৰতে তেনেকুৱাই হৈ আছে। আৰু ইফালে চবেই পূৰা কথা পতাত ব্যস্ত। অকণমান ভিডিঅ' কৰোঁ। থাকে ন, মাছনি আছিলে যে আমাৰ ইয়াৰে হয়, মৃগেনৰ সায়েন্স টিচাৰ আছিলে, চিনিয়ৰ তেলিয়ে ৰুই থৈ দিছোঁ আৰু ভালে কৰিছা।
আহিলে ভাল লাগে কেতিয়াবা আহিব বাৰ্থডে গাৰ্লক উইচ কৰিলোঁ, তাৰপিছত খালোঁ, দেখিছে তাতে কাৰিকৰে ৰান্ধিছে বুলি কৈছে। তাৰপিছত খাই বৈ লৈ এতিয়া যাবলৈ ওলাই আহিলোঁ। আৰু তেওঁলোকৰ ঘৰখনত ইমান ফুলৰ মানে গছ আছে নহয়, পিছফাল আগফাল বাথৰুমৰ ভিতৰে চিতৰে পাকঘৰ চাকঘৰ চব ফুল, ইমান ভাল লাগিলে। আৰু এতিয়া আহি আমি ৰাস্তা পালোঁহি আৰু এতিয়া এই ৰিক্সা এখনত উঠি মানে টেম্পু এখন উঠি যাবলৈ ওলাইছোঁ। আৰু ইফালে আহি পাই গ'লে মিছন চাৰিআলি। চাওকচোন ৰাস্তাটো কিমান বেয়া হৈ গ'ল মিছন চাৰিআলি। ব্ৰিজখন যে বনাই আছে এইকাৰণে ৰাস্তা পূৰা গাঁত হৈ গ'ল, পানী হৈ গ'ল একদম। মানে স্কুটি লৈ গ'লেও মানে বিৰাট দুঃসাহসিক কাম যেন হ'ব, ইমান বেয়া ৰাস্তা, ভয় লাগে শ্লিপ খাওঁ বুলি। আৰু দুজনী উঠাতো আৰু ৰিস্কি হয়। ইফালে ই ৰিক্সাও সেই তেনেকুৱাই কঁপি থাকে, তথাপিও উপায় নাই। কিন্তু এই ৰাস্তাটোত মানে গাড়ী গ'লেহে মানে শান্তিত আপুনি যাব পাৰিব ভয় নোহোৱাকৈ, নহ'লে ক'ৰবাত শ্লিপ খাই পৰাৰ সম্ভাৱনা আছে।